পুনৰ এবাৰ ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ পাছত এইবাৰ অভিনেত্ৰী দেৱাশ্ৰী দাসে এৰিলে বৃন্দাবন থিয়েটাৰ। মানসিক অশান্তিত ভুগি শিল্পীগৰাকীয়ে আধাতে এৰিবলগীয়া হ'ল নিজৰ প্ৰিয় কাম। পুনৰ এবাৰ ভ্ৰাম্যমান থিয়েটাৰৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ অভিযোগ অভিনেত্ৰীৰ। অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ পাছত এইবাৰ অভিনেত্ৰী দেৱাশ্ৰী দাসে এৰিলে বৃন্দাবন থিয়েটাৰ। প্ৰযোজকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ আনি বৃন্দাবন থিয়েটাৰ এৰিলে অভিনেত্ৰী দেৱাশ্ৰী দাসে। অভিনেত্ৰীগৰাকীয়ে সামাজিক মাধ্যম যোগে বৃন্দাবন থিয়েটাৰ ত্যাগ কৰাৰ কাৰণ বৰ্ণনা কৰাৰ লগতে আনিলে কেতবোৰ বিস্ফোৰক অভিযোগ। অভিনেত্ৰী দেৱাশ্ৰী দাসে বৃন্দাবন থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল 2024 আৰু 2025 বৰ্ষত। লক্ষণীয় বিষয় যে কিছুদিন পূৰ্বে বৃন্দাবন থিয়েটাৰৰ সেই একেই প্ৰযোজকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল বলিষ্ঠ অভিনেত্ৰী প্ৰাঞ্জনা দত্তই। ইয়াৰ পিছতে দেওবাৰে অভিনেত্ৰী দেৱাশ্ৰী দাসে ক্ষিউ বুজাৰি এৰিলে বৃন্দাবন থিয়েটাৰ। বৃন্দাবন থিয়েটাৰত বহু অশান্তিত থকাৰ লগতে অসন্মানিত হোৱাৰ কথা সদৰি কৰি প্ৰযোজকৰ বিৰুদ্ধে আনিলে কেতবোৰ গুৰুতৰ অভিযোগ। সামাজিক মাধ্যম যোগে অভিনেত্ৰীগৰাকীয়ে কয়, চুক্তিৰ সময়ত তেওঁলোকে মোৰ ওচৰত দুখন কাগজ লৈ আহিছিল, দুখনতে চহী কৰিছিলো। আখৰাৰ সময়ত তেওঁলোকে পইচা দি আছিল। যেতিয়া নাটক আৰম্ভ হ'ল তেতিয়াৰ পৰা তেওঁলোকে পইচা দিব নোৱাৰা হ'ল। কেতিয়াবা 500 দিয়ে, কেতিয়াবা 10,000 দিয়ে, কেতিয়াবা 50,000 দিয়ে। দুৰ্গা পূজা পেণ্ডেলত আমাক হিচাপ পঠিয়াইছিল। মই তেতিয়া হিচাপ চাই কৈছো, এইখন মোৰ হিচাপ নহয়। ক'ত ক'ত পইচা কাটিছে চাই দেখিলো যে তেওঁলোকে ৰিটেনশ্যন বুলি কিবা এটা কাটিছে। মই সকলোকে সুধিলো, ৰিটেনশ্যনটো আচলতে কি? থিয়েটাৰত DDS আৰু নো শ্ব' নো মানি থাকে, কিন্তু ৰিটেনশ্যন বোলা বস্তুটো মই প্ৰথম পাইছো। পিছত গম পালো থিয়েটাৰত কাম কৰি থকা যাতে কোনো গুচি যাব নোৱাৰে, সেইবাবে ৰিটেনশ্যন কটা হয়। থিয়েটাৰখন শেষ হোৱাৰ পিছত পইচা দিয়া হয়। আমি বেনাৰত কাম কৰা শিল্পী জানো পলাই যাম? আমি পলাই নাযাওঁ। এইটো এটা গাত লগা কথা। যাবলগীয়া থাকিলে আমি কৈ যাম। দুৰ্গা পূজাৰ পিছত যেতিয়া মই চুক্তিপত্ৰ চালো তেতিয়া মই চহী কৰা কাগজ দুখনৰ মাজত আৰু দুখন কাগজ সুমুৱাই দিছে। আমাক প্ৰবঞ্চনা কৰি চহী কৰোৱা হ'ল। চুক্তিপত্ৰত মোৰ আৰু প্ৰাঞ্জনা দত্তৰ পথালি চহী নাই, অৰ্থাৎ আমি সেই কাগজ পোৱাই নাই। নমস্কাৰ, মই দেৱাশ্ৰী দাস। আজি এই পোষ্টটো সোশ্যাল মিডিয়াত দিয়া মোৰ যথেষ্ট কাৰণ আছে। কাৰণ সকলোৱে জানে যে মই বৃন্দাবন থিয়েটাৰৰ লগত জড়িত হৈ আছিলো। মই নাটক কৰিও গৈ আছিলো। কথাটো এনেকুৱা যে আজি পৰা যেতিয়া এগ্ৰিমেণ্ট তেওঁলোকে কৰিব গৈছিলে তেতিয়া তেওঁলোকে মাত্ৰ দুখন কাগজ মোৰ ওচৰলৈ লৈ গৈছিলে যে এইখন এগ্ৰিমেণ্ট পেপাৰ তোমালোকে চহী কৰা, তুমি চহী কৰা। তাৰপিছত মই চহীও কৰিলো, চব ঠিকেই চলি আছিলে। তেওঁলোকে মানে যেতিয়া ৰিহাৰ্চেল চলি আছে তেওঁলোকে ধুনীয়াকে পইচা আমাক দি আছিলে। গতিকে তেতিয়ালৈকে ঠিক আছে। যেতিয়া আমি থিয়েটাৰৰ পৰা ওলাই আহিলো তাৰ পিছৰ পৰা তেওঁলোকৰ আৰম্ভ হৈ গ'ল যে আজি পইচা দিব নোৱাৰো, কালি দিম। কেতিয়াবা 10,000 দিয়ে, কেতিয়াবা 5,000 দিয়ে, কেতিয়াবা 20,000 টকা দিয়ে। সেনেকে মানে তেওঁলোকে চলাই আহিছিলে। তাৰপিছত কেতিয়াবা 50 দিয়ে, তেনেকে চলি আহিছিলে। তাৰপিছত যেতিয়া দুৰ্গা পূজা পেণ্ডেলত আমাক হিচাপখন পঠিয়াই যে তোমালোকৰ ইমানখিনি হিচাপ হৈছে, আমি তেতিয়া হিচাপখন চাই পেলাই কৈছো যে এইখন মোৰ হিচাপ নহয়, মোৰ হিচাপৰ লগত একেবাৰে নিমিলে। তাৰপিছত ক'ত ক'ত পইচা কাটিছে, কি কি পইচা কাটিছে গোটেইখিনি যেতিয়া চালো তেতিয়া তেওঁলোকে ৰিটেনশ্যন বুলি কিবা এটা কাটি থৈ দিছে। ৰিটেনশ্যন বুলি কিবা এটা কাটি থৈ দিছে। সেই ৰিটেনশ্যনটো মই সুধিলো, চবকে সুধিলো যে ৰিটেনশ্যনটো আচলতে কি হয়। কাৰণ থিয়েটাৰত ইমান দিন থাকিলো, জানো যে TDS আৰু নো শ্ব' নো মানি থিয়েটাৰত থাকে, সেইটো পৰম্পৰা। কিন্তু ৰিটেনশ্যন বোলা বস্তুটো এইখন থিয়েটাৰত মই প্ৰথম পাইছো। তাৰপিছত মই চবকে সুধিলো যে ৰিটেনশ্যনটো আচলতে কি বস্তু। তেওঁলোকে তাৰপিছত খবৰ পাইছো যে ৰিটেনশ্যনটো আচলতে ছেটিংছ আৰু লাইটৰ লৰা ৰাখি থোৱা হয়, সেইটো শেষত পেণ্ডেলৰ শেষত দিয়া হয়। সেইটো আচলতে তেওঁলোকে যাতে কোনো ধৰণৰ তেনেকুৱা ষ্টেপছ মানে পলাই যোৱা ধৰণৰ তেনেকুৱা কাম কৰিব নোৱাৰে, সেইকাৰণে মানে ৰিটেনশ্যনটো ৰাখি থোৱা হয়। এতিয়া মোৰ প্ৰশ্ন হৈছে যে ৰিটেনশ্যনটো আমাৰ শিল্পীবিলাকৰ কিয় ৰাখে? যিসকল আৰ্টিষ্ট বেনাৰত কাম কৰি আছে সেইসকল আৰ্টিষ্ট জানো পলাই যাব? মোৰ প্ৰশ্নটো হ'ল এইটো আচলতে এটা গাত লগা কথা যে যিসকল আৰ্টিষ্টে আমাক মানুহে চিনি পায়, আমাক মানুহে চায়, গতিকে আমি কিবা ধৰণৰ আমি যদি প্ৰব্লেম পাওঁ যে আজি ইয়াত থাকিবলৈ মন যোৱা নাই, বহুত মানসিকভাৱে মই যথেষ্ট মই ইয়াত থাকিব পৰা নাই, আমি ডেফিনেটলি মালিকক কৈ যাম, থিয়েটাৰৰ গোটেই মানুহখিনিক কৈ যাম, যেনেকে মই আজি কৈ আছো। গতিকে আমি তেনেকে কৈ যাম, কোনো ধৰণৰ পলুৱা ষ্টেপছ আমি নলওঁ। গতিকে সেই ৰিটেনশ্যনটো ৰাখি থোৱাটো আচলতে গাত লগা কথা হৈছে। তাৰ পাছত দুৰ্গা পূজা পেণ্ডেলতে
তাৰপিছত কলো তেওঁলোকক গৈ পিনি যে আপোনালোকে প্লিজ কাইন্ডলি মোৰ এগ্ৰিমেন্টখন দেখুৱাওক তেওঁলোকে এগ্ৰিমেন্টখন সেই দুখন পাত যে মই সাইন কৰি থৈছিলো তাৰ মাজত তেওঁলোকে এক্সট্ৰাকে দুখন পেপাৰ টাৰ্মছ এণ্ড কণ্ডিশনৰ সোমাই ষ্টেপল কৰি দিছে তাৰপিছত যেতিয়া সুধিছো এই দুখন কাগজ কেতিয়া সোমোৱালে কাৰণ এই দুখন কাগজ আজি যদি টাৰ্মছ এণ্ড কণ্ডিশনত এইবোৰ বস্তু লিখা থাকিলেহেঁতেন মই কোনো কাৰণত থিয়েটাৰত নাহিলোহেঁতেন মই বৃন্দাবন থিয়েটাৰত নাহিলোহেঁতেন তেওঁলোকে কৈছে তোমালোকে পঢ়িছিলা তুমি পঢ়ি পেলাই তো তোমালোকে সাইন কৰিছা তেতিয়া মই কৈছো সেক্ৰেটাৰীক যে আপুনি বেলেগৰ মানে ৰাতুল দাহতৰ বা জীবন দাহতৰ নিৰ্মল দাহতৰ আমাক এগ্ৰিমেন্টখন দেখাওক তেতিয়া বাও আছিলে বাৰ তাতো মানে বাকো এগ্ৰিমেন্টখন দেখুৱা হৈছিল তেতিয়া কৈছিলো যে এগ্ৰিমেন্টখন দেখুৱাওক এগ্ৰিমেন্টখন তেওঁলোকে যেতিয়া দেখুৱালে মানে আমাৰ সেক্ৰেটাৰীয়ে মহন্ত দাই জিতেন মহন্তই যেতিয়া আমাক দেখুৱালে তেতিয়া আমি দেখিবলৈ পাইছো যে ৰাতুল দা জীবন দা নিৰ্মল দা সবৰে এই টাৰ্মছ এণ্ড কণ্ডিশনৰ পথলিয়াকে তেওঁলোকে সহি কৰি থৈ দিছে যত নেকি মোৰ আৰু বাৰ এগ্ৰিমেন্টখনত পথলিয়াকে আমাৰ সহি নাই ইট মিন্স আমি সেই দুখন টাৰ্মছ এণ্ড কণ্ডিশনৰ কাগজ আমি পোৱাই নাই প্ৰবঞ্চনা হোৱা বুলি সদৰি কৰি তেওঁ আৰু কয় যে মালিকে মোৰ গোটেইখিনি কথা মানি লৈছিল মই কৈছিলো যে মই এইখন চুক্তিপত্ৰ নামানো মই আইনী পদ্ধতিত চুক্তিপত্ৰ কৰিম বুলি কৈছিলো আৰু তেওঁ মানিও লৈছিল ৰিটেনচনৰ পইচা নাৰাখো বুলি তেওঁ মানি লৈছিল তেতিয়া 50,000 টকা দিলে আৰু পেণ্ডেললৈ গলো তাৰ পিছতে আমি ফোন কৰিলে মালিকে ফোন নধৰে আমি নাটক কৰি নামি আহিলে মালিক নোহোৱা হৈ যায় আমি 1 ঘণ্টা 2 ঘণ্টা থিয়েটাৰৰ অফিচত বহো আন এক অভিযোগ কৰি তেওঁ কয় তালগুৰিত ৰুম মেনেজমেণ্টে মোৰ লগত বৰ বেয়া ব্যৱহাৰ কৰে মোৰ বাবে কমিটিয়ে যিটো ৰুম চাইছিল সেইটো তেওঁলোকে বেলেগক দি দিয়ে ইমান দিনে বহুত সহ্য কৰিছিল তাৰপিছত যেহেতু সেইটো জনাৰ পিছত যে তেওঁলোকে ফ্ৰড কৰি পেলাই মাজত দুখন কাগজ ভৰাই দিছে তেতিয়া মালিকক আমি কলো যে দাদা আমি আৰু পেণ্ডেল কৰিবলৈ নাযাওঁ যেহেতু আমাৰ লগত ফ্ৰড হৈছে আমি নাযাওঁ আৰু পেণ্ডেল কৰিবলৈ এটোই আমাৰ শেষ পেণ্ডেল তেওঁ তেতিয়া গোটেইখিনি কথা মানি লৈছিলে যে যেহেতু আমি পেণ্ডেল কৰিব যাব লাগিব গতিকে তেওঁ মানি লৈছিলে গোটেইখিনি শৰ্ত আমাৰ মানি লৈছিলে তেতিয়া মই এটা শৰ্ত দিছিলো যে মোৰ লগত আইনী পদ্ধতি যেহেতু এখন এগ্ৰিমেন্ট মই নামানো এখন এগ্ৰিমেন্ট আপোনালোকৰ ভুৱা মই এখন এগ্ৰিমেন্ট নামানো গতিকে আপোনালোকে মোৰ লগত নতুনকে আইনী পদ্ধতিত এগ্ৰিমেন্ট কৰিব লাগিব সেইদিনাখন তেওঁ মানিলে আইনী পদ্ধতিত এগ্ৰিমেন্ট কৰিম বুলি কৈছো তেওঁ মানিলে তেওঁ ৰিটেনচনৰ পইচা আমাৰ নাৰাখো বুলি তেওঁ মানিলে তেওঁ আমাক পইচা দিম বুলি তেওঁ মানিলে গোটেইখিনি পইচা তেওঁ মানে যিটো পইচা বিচাৰিছিল তেখেতে কৈছে যে এইটো দিব নোৱাৰো এতিয়া তেওঁ তোমাক মই 50,000 টকা এটা দিলো তুমি লোৱা তাৰপিছত তুমি পেণ্ডেললৈ যোৱা গলো তেওঁলোকে যেহেতু গোটেইখিনি কথা মানি ললে গতিকে গলো আজি গল তাৰপিছত মানে তেওঁ কোনো ধৰণৰ তেনেকুৱা ৰেসপন্স নিদিয়া হল আমাক আমাৰ ফোন আমি ফোন কৰিলে তেওঁ ফোন ৰিসিভ নকৰে তেওঁ মেসেজ কৰিলে তেওঁ ৰিপ্লাই নকৰে আনকি যি সকল আৰ্টিষ্টক তেওঁ আহি পেলাই দৰমহা দিয়ে দৰমহা সিস্টেমটো তেওঁ আহি পেলাই তেওঁলোকক কমপ্লিট কৰি গৈ থাকে যিয়ে আমি নাটক কৰি নামি আহিম তেওঁ তাৰ পৰা তেওঁ অফিচৰ পৰা নাইকিয়া হৈ যায় জানো ক'ত যায় তেতিয়া খুদু যেতিয়া সেক্ৰেটাৰীক যে দাদা আহিছিল তো দাদা কিনি গল দাদা মানে ক'ত গল তেওঁ কয় যে তেতিয়া উলাই গৈছে তেতিয়া কওঁ যে আপুনি দাদালে ফোন কৰক আমি আহিছো আমি বহিম তেওঁ ফোনটো ৰিসিভ নকৰে তাৰ পিছত আমি 1 ঘণ্টা 1.5 ঘণ্টা 2 ঘণ্টালে তাত বহো দাদা তেতিয়ালৈকে নাহে যিয়ে আমি উলাই গুচি যাওঁ যে দাদা নাই সাগে আকৌ নাহে তেতিয়া তেওঁ আকৌ ঘূৰি আহে সাগে হেতু কথা আমি নাজানো তাৰ পিছত তেওঁ আমাৰ লগত নবহে মানে আমাৰ তিনিজনীৰ লগত মোৰ প্ৰাঞ্জনা বা আৰু অনামিকাৰ লগত তেওঁ নবহে তেওঁৰ কিবা এটা প্ৰবলেম আছে তেওঁ আমাৰ লগত নবহে তাৰ পিছত তালগুৰি পেণ্ডেলত ৰুম মেনেজমেন্টে মোৰ লগত যথেষ্ট বেয়া ব্যৱহাৰ কৰে ৰুম মোৰ কাৰণে যেটো কমিটিয়ে ৰুম সাইট হৈছিল সেই ৰুমটো তেওঁ বেলেগক দি দিয়ে মানে তেওঁ যেটো ৰুম মানে কমিটি মোৰ কাৰণে সোৱা ৰুমটো তেখেতে মানে বেলেগক দি দিয়ে বেলেগক দিয়াৰ পিছত সেই কমিটিখনে মোক যেতিয়া কয় যে আপোনাক কাৰণে এইটো ৰুম আসলতে সোৱা নাছিলো তাৰপিছত মই যেতিয়া গলো মই হেদিনাখন 2টামান বাজিলে গৈ পাওতে তেওঁ কৈছে যে তেওঁ মানে কেতিয়াও আমাৰ লগত ৰুম চাবলৈ নাযায় কমিটি মানুহ পঠিয়াই দিয়ে তাৰপিছত তেতিয়ালৈকে বহুত সহ্যই কৰি আছিলো ৰুম ভাল নিদিয়ে কেতিয়াও ভাল ৰুম নাপাও মইতো মোৰ ক্ষেত্ৰত কেতিয়াও ভাল ৰুম নাপাও তথাপিও মানে থিয়েটাৰখনৰ স্বাৰ্থত মই একো ধৰণৰ স্টেপছ নলয় মই যেনেকে দিয়ে মই তেনেকে থাকিবলৈ চেষ্টা কৰো তাৰ পিছত তেওঁলোকে মোক মানে যেতিয়া এটা ৰুম দেখুৱাবলৈ নিছে সেই ঘৰৰ মানুহে মানে ৰুমটো কেনসেল কৰি দিলে মই যাওঁতে মই গৈছোৱে তাতে তেওঁলোকে ক'লে যে আমি আৰ্টিষ্ট নাৰাখো যত নেকি আগলৈকে তেওঁলোকে ৰাখিম বুলিয়ে কৈছিলে
হেতু বাৰু কমিটিৰ কোনো গাত ভুল নহয়, কমিটিৰ ভুল নহয় হেতু। তাৰ পিছত মই কমিটিৰ লগত যেটো হেতু মোৰ কাম নহয়, মোৰ হেতু কামে নহয়, হেতু ৰুম মেনেজমেন্টৰ কাম। মই কমিটিৰ মানুহৰ লগত গৈ 4টা মান ঘৰ চালো। আবেলি সাগে সন্ধিয়া 5:30 6টা মান বাজিছে। মই ভাত নোখোৱাকে, মই ভাত খোৱা নাই তেতিয়ালৈকে, কাৰণ যেহেতু ৰুম মেনেজমেন্টে ৰুম ঠিক কৰিয়ে থৈ দিয়ে, আমি গৈ পিনে ভাত বনাই খাও। গতিকে 5:30 6টা বজালৈকে মই ভাত নোখোৱাকে, ৰেষ্ট নোলোৱাকে, 7টা 8টাৰ পৰা আমাৰ নাটক আৰম্ভ হয়, মই ৰেষ্ট নোলোৱাকে মই কমিটিৰ লগত ৰুম বিচাৰি ফুৰিছো। তেওঁ লগতে উল্লেখ কৰে, এইবোৰ কথাতে মই মানসিকভাৱে ভাগি পৰিছো, যাৰ বাবে 4 জানুৱাৰীৰ পৰা মই আৰু এইখন থিয়েটাৰৰ লগত জড়িত থাকিব নিবিচাৰো। এইখন থিয়েটাৰত আহি মই বহু অশান্তিত ভুগিছো। মই মানসিক অশান্তিৰ বাবে আনকি সংলাপো পাহৰি যাওঁ। এনেদৰে অশান্তিত থাকিব নোৱাৰাৰ বাবে মই এই সিদ্ধান্ত ললো। মই এইখন থিয়েটাৰত আহি বহুত অসন্মানিত হৈছো। মই 4 জানুৱাৰীৰ পৰা এইখন থিয়েটাৰত আৰু নাথাকো। উদ্যোক্তা কমিটিসমূহে মোক বেয়া নাপাব, মোক থিয়েটাৰৰ মানুহে একো বুলিয়েই নাভাবে, মোক ক্ষমা কৰিব। কমিটিয়ে মোক বেয়া পোৱা হল, কিবা হল, এইবিলাক যথেষ্ট কিবা কিবি হৈ গল। আৰু মানসিকভাৱে মানে মই ভাঙি পৰিছিলো, যেহেতু না আমাৰ মালিকৰ কোনো ধৰণৰ ৰেসপন্স আছিলে, না সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেসপন্স আছিলে, না ভাইস সেক্ৰেটাৰীৰ কোনো ধৰণৰ ৰেসপন্স আছিলে। তেওঁলোকে যিমান পাৰে আৰু আমাক সন্মান নকৰা হৈ গল মানে সেইখন থিয়েটাৰে। গতিকে মই তেওঁলোকক শ্ব' চলি থকাৰ সময়ত তেওঁলোকে যেতিয়া আকৌ হিচাপ পঠিয়াইছে, ৰিটেনশন আকৌ কাটি পেলাই হিচাপ পঠিয়াইছে, মই তেওঁলোকক কৈছো যে দাদা, মোৰ তাত ৰেকৰ্ডিংও আছে, মই কৈছো যে দাদা, যেহেতু আপুনি 10 দিন বিচাৰিছিলে, 10টা দিন যেহেতু আপুনি বিচাৰিছিলে, গতিকে মই আজিৰ ডেটৰ পৰা আপোনাক 10টা দিন দিছো। 3 তাৰিখে মোৰ সময় উকলিব, 3 তাৰিখে মোৰ 10টা দিন শেষ হ'ব। গতিকে 4 জানুৱাৰীৰ পৰা মই আৰু এইখন থিয়েটাৰৰ লগত জড়িত হ'ব নিবিচাৰো, কাৰণ মই যথেষ্টখিনি মেণ্টেলি টৰ্চাৰ পাইছো আচলতে এইখন থিয়েটাৰত আহি। মোক না ৰুম মেনেজমেন্টৰ মানুহে ভালকে ট্ৰিট কৰে, না মালিকে ভালকে ট্ৰিট কৰে, না সেক্ৰেটাৰীয়ে কৰে, না ভাইস সেক্ৰেটাৰীয়ে কৰে। গতিকে মই এখন থিয়েটাৰৰ লগত জড়িত থাকিব নোৱাৰো। যথেষ্ট মেণ্টেল আচলতে হেৰিত ভুগিছো। আৰু মই আৰু যেতিয়ালৈকে আপোনাৰ মাথাটো ঠিকে নাথাকে আপোনালোকে নাটক কৰিব নোৱাৰে। যেহেতু মই এগৰাকী শিল্পী, মই ডেফিনেটলি মই ভালকে নাটক কৰিব পালে মোক সেই ভাল মেণ্টেল ষ্টেটটো থকাটো মই আচলতে যথেষ্ট দৰকাৰী। কিন্তু মোক তেওঁলোকে ইমানখিনি কষ্ট দিছে যে মই ডাইলগ পাহৰি যোৱা হয়, কেতিয়াবা কিবা ভাবি থাকো। প্ৰত্যেক ডেইলি প্ৰথম দিনাখন যাও ৰুমৰ কাৰণে প্ৰব্লেম, লাষ্টৰ দিনাখন আহো পইচাৰ কাৰণে প্ৰব্লেম, কাজিয়া লাগি 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 আৰু মই সেইকাৰণে সিদ্ধান্ত এটা লৈছো যে মই আৰু এইখন থিয়েটাৰৰ লগত জড়িত নহয়। আৰু অনুপ ডেকাই যিহেতু মোক 10টা দিন বিচাৰিছিলে, 3 তাৰিখে 3 জানুৱাৰী 2025 চনত মোৰ সেই 10 দিন শেষ হ'ব আৰু 4 নম্বৰ তাৰিখৰ পৰা মই থিয়েটাৰলৈ নাহো। গতিকে মই এইটোৱে কৈছো, মই সকলো কমিটিক মই মোৰ এই ফেচবুকৰ পোষ্টৰ জৰিয়তে মই ক্ষমা বিচাৰিছো যে মই আপোনালোকৰ ওচৰলৈ যাব নোৱাৰিলো। আচলতে যথেষ্ট মেণ্টেল প্ৰেছাৰ তেওঁলোকে বহাই দিছে মূৰত। গতিকে নোৱাৰো, আৰু বেয়া নাপাব। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।